4 লাখতকৈ অধিক পৰিয়ালে মাটিৰ অধিকাৰী হ'বগৈ আৰু মই ভাবোঁ যে ইয়াৰ যিটো গুৰুত্ব মই ভাবোঁ এই গুৰুত্ব যোনে বুজিছে ইহঁতে এটা কথাই বুজিব চৰকাৰে যিটো আজি কাম কৰিছে ইয়াৰ পাছত মই যুগে যুগে আৰু 100 বছৰৰ পাছতো আজিৰ দিনটো আলোচনা হ'ব চাহ শ্ৰমিকৰ মাজত সদায় এটা শ্ৰমিক হৈ নাথাকে আৰু তেখেতসকল মালিক হ'ব এতিয়া নিজৰ অধিকাৰী হ'ব তেখেতসকল সঁচাকৈ চাবলৈ গ'লে প্ৰকৃত স্বাধীনতা ভাৰত স্বাধীন হোৱাৰ পাছত প্ৰকৃত স্বাধীনতা যদি পাইছে আজি তেখেতসকলে আজিহে পাব আজি আইনটোৰ পাছতহে পাব তাৰ পাছত এতিয়া কথা হ'ল কি এক প্ৰকাৰ চাবলৈ গ'লে মই এতিয়া কথা কেইটামান বুজি পোৱা নাই মহিলাক যিটো মৰ্যাদা দিয়াৰ কথা কৈছে যোৱাকালি যদি আপুনি বিধানসভাত শুনিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আপোনাৰ পলিগেমি এক্টটো মহিলাক মৰ্যাদা দিয়াৰ কথা কৈছে মহিলাক তাৰমানে কি ভাৰ্চুৱেলি যিটো এটা একদম কেনেকুৱা কেইটামান তুলুঙা বক্তব্য যোৱাকালি কিছুমান যুক্তি ৰাখিছিলে যে মহিলাই যদি কিবা ল'ৰা জন্ম দিব নোৱাৰে তেতিয়া আৰু এটা বিয়া পাতিব পাৰাকৈ আমাক ৰাস্তা দিব লাগে বুলি যিসকলে কেইজন মাইনৰিটি লিডাৰে উঠাইছিলে মই এটা বুজি পোৱা নাই মহিলাক আপুনি দোষাৰোপ কৰিছে পুৰুষৰ যদি আপোনাৰ সেই কিবাটো যদি নাথাকে মেডিকেল গ্ৰাউণ্ডৰ কাৰণে সেইটো বুলি আৰু মহিলাটোৱে বেলেগৰ লগত কিবা কৰিব নেকি এই এনেকুৱা ধৰণৰ অযুক্তিকৰ কিছুমান কথা আৰু মই ভাবোঁ যে ডেট ইজ অলছ' এন লেণ্ডমাৰ্ক জাজমেণ্ট এইটো একদম এতিয়া এনেকুৱা ইছ্যুবোৰত মই এটা বস্তু বুজি নাপাওঁ কংগ্ৰেছে যিটো চিৰিয়াছনেছ দেখাব লাগে এতিয়াও দেখাব লাগে আজি যে এই ৰেড লেটাৰ ডে এটা এই চাহ শ্ৰমিকসকলক এটা সময়ত যে গোটাকে কংগ্ৰেছে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিলে সেই আপোনাৰ বাগানৰ টি ট্ৰাইবসকলে আজি যিটো অধিকাৰ পাইছে সেই অধিকাৰ পোৱা বিষয়টোকো যেনেকৈ আজি মই ভাবোঁ যে এই টেক্সৰ 1 পইণ্ট এজেণ্ডা হ'ব লাগিছিলে নিয়মতে সেই 1 পইণ্ট এজেণ্ডাটোক আজি কংগ্ৰেছৰ আমাৰ মুখপত্ৰ অলপ আগতে সেইটোক যেন মই ভাল পাইছোঁ এটা বিল পাছ হৈছে সাধাৰণ এটা বস্তু তেখেতসকলৰ কাৰণে এই ইনচেনচিটিভিটিৰ কাৰণে চাব আপুনি এইবাৰ আপোনালোকে চাব নন ইছ্যু কিছুমান এক প্ৰকাৰ চাবলৈ গ'লে তেখেতসকলে ভোট চোৰ গাড়ী চোৰ প্ৰচেছন কৰি থকা আৰু এনেকুৱা বিষয়বোৰত তেখেতসকলে যদি লাগি থাকে আৰু মই এটা বস্তু বুজি নাপাওঁ জুবিন গাৰ্গ তেখেতক ন্যায় দিব লাগে চৰকাৰক কেতিয়া ধৰিব লাগে যেতিয়া SITয়ে চাৰ্জশ্বিট ফাইল কৰিব চাৰ্জশ্বিট যদি ঢিলা হয় চাৰ্জশ্বিট যদি গণ্ডগোল থাকে তেতিয়া ধৰিব লাগে চাৰ্জশ্বিট ফাইল কৰাই নাই ফাইল কৰিব দি লওক কিয় বাট নাচায় কিয় বাট নাচায় তাৰমানে কি তেখেতসকলৰ কথা হ'ল কি নহয় এতিয়া মুখ্যমন্ত্ৰীয়ে এনাউন্স কৰিব লাগে চৰকাৰে এনাউন্স কৰিব লাগে কাক ফাঁচি দিব কাক ফাঁচি দিব নালাগে ভাৰতীয় গণতন্ত্ৰ ভাৰতীয় সংবিধানৰ কথা কয় এই কংগ্ৰেছে সংবিধান আপোনাৰ এইটো ৰক্ষা কৰাৰ কথা কয় তেওঁ মুখ্যমন্ত্ৰীয়ে তাৰমানে ফাঁচি এলাও কৰিব নেকি ফাঁচি ঘোষণা কৰিব নেকি এইকাৰণে আমি এইকাৰণে সকলোকে অনুৰোধ জনাইছোঁ ৰাজনীতিকৰণ জুবিনৰ বিষয়টোক লৈ ৰাজনীতিকৰণ কৰিব নালাগে 8 তাৰিখে SIT বা 10 তাৰিখে SITয়ে যেতিয়া ৰিপৰ্ট দিয়ে SIT ৰিপৰ্টলৈকে আমি বাট চাওঁ আৰু মই ভাবোঁ আজিৰ বিষয়টোক মই ভাবোঁ কংগ্ৰেছে আৰু চিৰিয়াছলি লওক চাহ জনগোষ্ঠীক যিটো অধিকাৰ দিয়া হৈছে মই চিৰিয়াছলি লওক আৰু এনেকৈ ঢিলাকে সাধাৰণ এটা বিল পাছ হোৱাৰ নিচিনা মন্তব্য কংগ্ৰেছৰ মুখপত্ৰই যিমান দিব এইটো আমাৰ কাৰণে ভাল বহু বিবাহৰ প্ৰসংগটো উলিয়ালে আব্দুল হাই ডাঙৰীয়া আছে AUDFৰ তেখেত মুখপাত্ৰ এতিয়া কথাটো হৈছে তাৰ পাছত মই ৰাইজৰ দলৰ ওচৰলৈও যাম অভিযোগটো এনেকুৱা উত্থাপিত হৈছে যে ষষ্ঠ অনুসূচীৰ বাহিৰৰ মানুহখিনি বৈষম্যৰ বলি হ'ল বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে আন একাংশই কৈছে যে এই সিদ্ধান্তটো আচলতে নাগপুৰৰ শ্ৰুতলিপিত হৈছে এই ধৰণৰ সিদ্ধান্ত মই আব্দুল হাই ডাঙৰীয়া আপোনাৰ পৰা ৰিয়েকশ্যনটো ল'ব বুলি বিচাৰিছোঁ পলিগেমিৰ যিটো বিল আনিছে ইয়াতে আমাৰ অলপ আগতে আমাৰ ভূগন পেগু ডাঙৰীয়াই কৈছে যে মহিলাসকলৰ সন্মানৰ লগত জড়িত তো যিসকলক পলিগেমিৰ বিলৰ বাহিৰত ৰখা হৈছে সেই কমিউনিটিৰ মহিলাসকলৰ সন্মান নাই নেকি মুছলমানসকলৰ পাৰ্চনেল যিটো ল আছে ভাৰতৰ সংবিধানে যি স্বীকৃতি দিছে পাৰ্চনেল ল এটাক হৈছে আৰু যেহেতু সংখ্যা গৰিষ্ঠ সদনে পাছ কৰিছে তাতে বিৰোধী পক্ষৰ কিন্তু ঘটনাটো হৈছে যে পলিগেমি ইছলামে মানে উৎসাহিত নকৰে তাৰে কথাখিনি আমাৰ ডক্টৰ হাফিজ ৰফিকুল ইছলাম সাহেবে আমাৰ ধৰ্মগ্ৰন্থ কোৰাণৰ ব্যাখ্যাৰে তাতে বুজাই দিছে নিশ্চয় অসমবাসীও দেখিছে আপোনালোকেও দেখিছে এই বিষয়ে আমি নাযাওঁ আমাৰ পেগু ডাঙৰীয়াৰ কথাৰে মই কথাখিনি কৈছোঁ যে যদি পলিগেমিয়ে যদি মহিলাসকলক মানে অপমানিত কৰে তেনেহ'লে ট্ৰাইবেলসকলৰ মহিলাসকল অপমানিত নহ'ব নেকি যেহেতু ট্ৰাইবেলসকলক মানে ডাবল মেৰিজ কৰিবৰ কাৰণে পাৰ্মিশ্যন দিছে এইটো তেখেতৰ ওপৰত মোৰ থাকিল কথাটো বাকী কথাটো আহিল যে বাকী যিখিনি প্ৰসংগ আজি আমাৰ চাহ জনগোষ্ঠীৰ ভাইসকলক মাটিৰ অধিকাৰ দিছে আমি এপ্ৰিচিয়েট কৰিছোঁ ৱেলকাম কৰিছোঁ যে 200 বছৰীয়া বঞ্চনাৰ তেওঁলোকে অধিকাৰ পাইছে লগতে আমাৰ এটা কথা আছিল এটা ছেম এৰিয়া জলহা কমিউনিটিৰ মানুহ
তেখেতসকলেও এই বিধেয়কৰ অধীনত ভূমিৰ অধিকাৰ পাব লাগিছিলে জলহাসকলেও অসমৰ খিলঞ্জীয়া বুলি ইতিমধ্যে এইখন চৰকাৰেই মানে গৰিয়া মৰিয়া জলহা দেখি আদি কমিউনিটিক খিলঞ্জীয়া বুলি তেখেতসকলে স্বীকৃতিও দিছে যি সময়ত যিটো এৰিয়াত আমাৰ চাহ জনগোষ্ঠীৰ ভাইসকলক মাটিৰ অধিকাৰ দিয়া হৈছে এইটো অত্যন্ত ভাল কাম এইটো আমি এপ্ৰিচিয়েট কৰিছোঁ আদৰণি জনাইছোঁ স্বাগতম জনাইছোঁ সেই সময়ত আমাৰ জলহা ভাইসকলকো কিয় দিয়া নহ'ল তেখেতসকল মুছলমান কাৰণে দিয়া নহ'ল নেকি আৰু যি ব্ৰিটিছ পিৰিয়ডত আমাৰ চাহ জনগোষ্ঠীৰ ভাইসকলক অসমত চাহ খেতি কৰিবৰ কাৰণে অনা হৈছিল এট দ্য ছেইম টাইম ছেইম ইণ্টেনশ্যন লৈ পেলাই চৰ চাপৰিত মৰাপাট খেতি কৰিবৰ কাৰণে বংগদেশৰ পৰা যিসকলক আজি মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰা হৈছে তেখেতসকলকো অনা হৈছিল তেখেতসকলকো ভূমিৰ অধিকাৰ দিব লাগিব তেখেতসকলেও অসমীয়া অসম চুক্তিও তেখেতসকলক 1971 চনৰ 25 মাৰ্চৰ আগত অহা প্ৰতিজন মানুহকে অসমীয়া বুলি অসম চুক্তিয়ে স্বীকৃতি দিছে সৌদিনাখন অনাৰেবল সুপ্ৰিম কোৰ্টেও অসম চুক্তিৰ 1971 চনৰ ভিত্তিবৰ্ষক মান্যতা দিছে তেখেতসকলেও যেহেতু অসমীয়া আৰু চৰকাৰখন যেহেতু কল্যাণকামী ৰাজ্যৰ চৰকাৰ ৰাজ্যখনত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়েই সুবিধা পাব লাগিব আৰু প্ৰতিটো জাতি জনগোষ্ঠীক যদি সমসাময়িকভাৱে আগুৱাই লৈ যোৱা নাযায় তেনেহ'লে সেই ৰাজ্যখন বা সেই দেশখন কিন্তু কল্যাণকামী ৰাজ্য বুলি আমি দাবী কৰিব নোৱাৰোঁ যাৰ কাৰণে আমি আহ্বান জনাম যে এই যে আমাৰ যিখিনি মানুহক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে উচ্ছেদ প্ৰসংগটো আনিছে মই আপোনাক আজিৰ যিখিনি মানুহক টাৰ্গেট কৰা হৈছে সেই মানুহখিনি কিন্তু ইচ্ছাকৃতভাৱে কোনো ফৰেষ্ট ল্যান্ড বা চৰকাৰী ভূমিক বেদখল কৰা নাই 1950 চনৰ মহাভূমিকম্প ইয়াতে আমাৰ চেনিয়ৰ মানুহ আছে আমাৰ তেখেতসকলে জানিব 1950 চনৰ মহাভূমিকম্পৰ পিছৰ পৰাই ব্ৰহ্মপুত্ৰ নদীত যেতিয়া সেডিমেন্ট পৰি গ'ল তেতিয়া কিন্তু ব্ৰহ্মপুত্ৰ নদীৰ দুয়ো কাষে গৰাখহনীয়াকৈ হৈ হাজাৰ হাজাৰ ৰাজহ গাঁও আমাৰ ব্ৰহ্মপুত্ৰ নদীত যা গৈছে সেই মানুহখিনিক কিন্তু পুনৰ সংস্থাপন কোনো চৰকাৰে কৰা নাই 51 বছৰ দুখ দিন অসমক ভাৰতীয় জাতীয় কংগ্ৰেছ দলে শাসন কৰিছে কিন্তু ভাৰতীয় জাতীয় কংগ্ৰেছ দলে অসমত বসবাস কৰা ধৰ্মীয় সংখ্যালঘুসকলক ত্ৰাণকৰ্তা হিচাপে বন্ধু হিচাপে অভিহিত কৰিছে কিন্তু তেখেতসকলৰ অধিকাৰ দিয়া নাই আজি আমি বিজেপি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে চাহ জনগোষ্ঠীৰ ভাইসকলে বিজেপিক ছাপোৰ্ট কৰিছে আৰু তাৰ কাৰণে তেখেতসকলে চাহ জনগোষ্ঠীৰ ভাইসকলক অধিকাৰ দিছে ঠিক 51 বছৰ দুখ দিন অসমত বসবাস কৰা মুছলমান মানুহসকলেও কংগ্ৰেছক ছাপোৰ্ট কৰি আহিছিল 51 বছৰ দুখ দিন ছাপোৰ্ট কৰাৰ পিছতো কিন্তু কংগ্ৰেছে তেখেতসকলক এক টুকুৰা মাটিৰ অধিকাৰ নিদিলে আজি আমাৰ গোৱালপাৰাত উচ্ছেদ হৈছে মোৰ হাতত এক টুকুৰা কাগজ আছে আপোনালোকক ক'ব খুজিছোঁ যে জুলাই মাহৰ 12 তাৰিখে পাইকান ৰেভিনিউ ভিলেজৰ নামত আশুডুবিত মানে এভিকশ্যন কৰা হ'ল আৰু যি এৰিয়া এভিকশ্যন কৰা হ'ল তাতেই আগষ্ট মাহৰ 13 তাৰিখে আকৌ সেই মাটিৰ ৰেভিনিউ আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টে লোৱা হ'ল তাতে ধান পকিছে ধান কাটিব দিয়া হোৱা নাই কিন্তু ৰাজহ গাঁৱৰ মাটি যেটো মাটিয়া ৰাজহ চক্ৰ বিষয় আগষ্ট মাহৰ 13 তাৰিখে খাজনা লৈছে আৰু হেই মাটি টুকুৰাই তাৰ আগৰ মাহৰ 12 তাৰিখে বন বিভাগে উচ্ছেদ কৰি পেলে হেই মাটিখিনি হেই ধাননি পথাৰখিনি ফৰেষ্টৰ বাউণ্ডাৰীৰ ভিতৰত এই যে বৈষম্য যেটো ঠিক আছে আপোনালোকে বৈষম্যৰ অভিযোগ উত্থাপন কৰিছে শাসক পক্ষ আছে তেওঁলোকে নিশ্চয় উত্তৰ দিব কিন্তু তাৰ সমান্তৰালকৈ মানে যেটো এই মোৰ বিষয় এটা ক'লে মই কথাটো বুজি পোৱা নাই এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই কথাবোৰ এইকাৰণে ইহঁতে নুশুনাৰ কাৰণে ঝামেলা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া বক্তব্য ৰাখিছে শিক্ষিতলীয়া কিয় বাদ দিয়া হ'ল জনজাতিসকলক কিয় বাদ দিয়া হ'ল যে জনজাতিসকলৰ নিজৰ কাষ্টমাৰী ল' আছে শিক্ষিতলীয়াৰ আইনটো বেলেগ জনজাতিসকলক এডমিনিষ্ট্ৰেট কৰাৰ কাৰণে কাষ্টমাৰী ল' আছে মই ভাবোঁ যে এই বিষয়বোৰৰ প্ৰতি সংবেদনশীল হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে শিক্ষিতুল এৰিয়াত নিজাববীয়াকৈ এই বিষয়বোৰত আলোচনা কৰি এটা সিদ্ধান্তৰ ফালে আগবাঢ়ক কাষ্টমাৰী ল' আছে ট্ৰাইবেলসকলৰ সেই ট্ৰাইবেলসকলে নিজাববীয়াকৈ কাষ্টমাৰী ল'ৰ অধীনত গৈ চৰকাৰক ভৱিষ্যতে এইটো আপোনাৰ প্ৰস্তাৱ দিব নিজে সিদ্ধান্ত লওক এই সংবেদনশীল হৈ আমাৰ অন্তৰৰ কথাবোৰ আমাৰ কৃষ্টি সংস্কৃতি বুজি পাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ৰেহাই দিছে মই ভাবোঁ যে এই কথাবোৰ এডিএফৰ প্ৰতিনিধিবোৰে এই কথাবোৰ কিয় বুজি নাপায় মই এখানে কওঁ যে তেখেতসকলে যিমান অসমীয়া শিকিলেও তেখেতসকলে অসমৰ হয় বুলি ক'লেও এই মিয়া মুছলমানসকল এডিএফৰ নিচিনা মানুহসকলে আমাৰ অসমৰ এই ট্ৰাইবেলৰ কথাবোৰ বুজি নাপায় সিহঁতে সেইকাৰণে সিহঁতে কেতিয়াও অসমৰ লগত মিলি নব পৰা নাই সেই প্ৰসংগলৈ যাম হাইডাঙৰে উত্তৰ দিব কিন্তু ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুইটা দলেই আছে দুইটা দলৰ প্ৰতিনিধি আছে মই গণ পৰিষদৰ ওচৰলৈও যাম কিন্তু দুইটা দলকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ অপমানিত কৰে না গৈ আছো মই হাইডাঙৰে নহয় অপমান নকৰে আপুনি আমাৰ কাষ্টমাৰী ল' বুজি নাপায় আপুনি হাইডাঙৰে আমাৰ 1 মিনিট গৈ আছো শিক্ষিতুল এৰিয়া কেনেকৈ এডমিনিষ্ট্ৰেট হয় আপুনি বুজি নাপায় গৈ আছো 1 মিনিট ভুৱন বেগমৰীয়া এতিয়া কথাটো হৈছে কালিৰ দিনটোত
যিখন বিৰোধীৰ সভা হৈছিল তাতে বিয়াৰ প্ৰসংগ ওলোৱাক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰীয়ে তাৎসিল্য কৰি যথেষ্ট কিন্তু সমালোচনা কৰিছে বিৰোধী পক্ষক আৰু এই ধৰণৰ বৈঠকত এই ধৰণৰ আলোচনা হয় নেকি বুলি তেওঁ এক প্ৰকাৰ তাৎসিল্যই কৰিছে আজি পোনপটীয়াকৈ অখিল গগৈ ডাঙৰীয়াক কিন্তু মুখ্যমন্ত্ৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে তেওঁক ডুপ্লিকেট কৃষক নেতা আখ্যা দিলে একেবাৰে পুৰণা প্ৰসংগৰ পৰাও আনি পেলাই কিন্তু গতিকে ক'ৰবাত নহয় ক'ৰবাত কথা বতৰাবিলাক বেলেগ ফাললৈ গৈছেগৈ নেকি শইকীয়া ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমতে চাওক প্ৰথমে যিটো বিয়াৰ প্ৰসংগ কথা ওলাইছে সেইটো মই ভাবোঁ আলোচনাৰ বিষয় নহয় মই এই বিষয়ে কোনো আলোচনা কৰিব বিচৰা নাই দ্বিতীয়টো কথা হ'ল আজি যিটো মূল বিষয় হিচাপে এই আলোচনাটো হৈ আছে যে আজি আইন সংশোধন কৰি চাহ শ্ৰমিকসকলক যি মাটিৰ মালিকীস্বত্ব দিয়াৰ এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে সেই প্ৰস্তাৱটোক আমাৰ কাৰণে অত্যন্ত এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ কাৰণ আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে দীৰ্ঘদিন ধৰি চাহ শ্ৰমিকসকলক লাইনৰ মাটিৰ পট্টা দিব লাগে বুলি আমি কৈ আছিলোঁ কেৱল লাইনৰ মাটিৰ পট্টাই নহয় আজি আমি মুখ্যমন্ত্ৰীৰ বক্তব্যত দেখা পাইছোঁ মই সেইখন চাবলৈ পোৱা নাই যে লাইনৰ মানে ঘৰৰ কাৰণে মাটিৰ পট্টা দিয়াৰ কথা কৈছে কিন্তু আমি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি আৰু আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে লাইনৰ ঘৰৰ মাটিৰ লগতে খোলাৰ মাটিও খেতিৰ কাৰণে চাহ শ্ৰমিকসকলক দিব লাগে বুলি দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছোঁ আমি ভাবোঁ আমি দাবী যে চাহৰ বাগানৰ যি হোলাৰ মাটি সেয়াও চাহ শ্ৰমিকসকলক খেতিমতে উৎপাদনৰ কাৰণে প্ৰদান কৰিব লাগে আমাৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ কথা আটাচুৰ প্ৰাক্তন সভাপতি ধীৰাজ গোলাই ডাঙৰীয়াই ভালদৰে জানে আৰু এই যে আজি যে পদক্ষেপটো গ্ৰহণ কৰিলে তাৰ লগতে আমাৰ আকৌ আমি হজুৰা দাবী উত্থাপন কৰিছোঁ আমাৰ যি দীৰ্ঘদিনীয়া দাবী চাহ শ্ৰমিক মুক্তি সংগ্ৰামী কৃষক মুক্তি সংগ্ৰাম সমিতি যে বাগানৰ চাহ বাগানৰ শ্ৰমিকসকলক দেওবৰীয়া মজুৰি প্ৰদান কৰিব লাগে আমাৰ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ যি দাবী যে চাহ শ্ৰমিকসকলৰ মজুৰি অতি কমেও 500 টকালৈ বৃদ্ধি কৰিব লাগে আমাৰ যি দীৰ্ঘদিনীয়া দাবী যে চাহ শ্ৰমিকসকলৰ মজুৰিৰ লগত ৰেচনৰ যি মজুৰি কৰ্তন কৰাৰ এটা ব্যৱস্থা দীৰ্ঘদিন চলি আছে এই সকলোবিলাক কৰি চাহ শ্ৰমিকসকলক যি অধিকাৰ ন্যায্য অধিকাৰ দিব লাগে এই তিনিটা দাবী মই পুনৰ আজি চৰকাৰৰ ওচৰত দৃষ্টিগোচৰ কৰিছোঁ যে দেওবৰীয়া মজুৰি 1 নম্বৰ 2 নম্বৰ তেখেতসকলৰ শ্ৰমিক মজুৰি অতি কমেও 500 টকালৈ বৃদ্ধি আৰু ৰেচনৰ লগত তেখেতসকলৰ যি মজুৰি সম্পৰ্ক আছে সেইটো নকৰি পোনপটীয়াকৈ তেখেতে মজুৰি লাভ কৰিব পাৰে আৰু 4 নম্বৰ দাবীটো হৈছে কেৱল লাইনৰ মাটি নহয় তেখেতসকলক খেতিৰ বাবে চাহ বাগানত থকা হোলাৰ মাটিও তেখেতক অধিকাৰ প্ৰদান কৰিব লাগে এইকেইটা কথা কৈ মই এতিয়া এটা প্ৰশ্ন উত্থাপন কৰিম যে আমি লক্ষ্য ৰাখিম কিন্তু এই যে বাগানৰ বিলাকৰ মাটি চাহ শ্ৰমিকসকলক মাটিৰ পট্টা দিয়া হ'ব লাইনৰ মাটি আমি লক্ষ্য ৰাখিম হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ গোলাঘাটত থকা ভগৱান বাগান নগাঁৱত থকা কাঞ্চনজুৰি বাগান আৰু তিনিচুকীয়াত থকা চানমাৰী বাগানৰ মাটিৰ পট্টা চাহ শ্ৰমিকসকলে পাব নাপাব এই কথাও কিন্তু আমি খুব সূক্ষ্মভাৱে আমি নজৰ ৰাখিম 2 নম্বৰ কথা যে আজি দেখা পাইছোঁ এইটো সম্পৰ্কে মোৰ বক্তব্য চমুকৈ ইমানতে মই ৰাখিছোঁ যে ইয়াত কেইবাটাও প্ৰসংগ উত্থাপন হৈ আছে জনজাতিকৰণৰ কথা আহিছে আমি এটা কথা আজি বুজি পোৱা নাই যে য'ত ST প্লেন আৰু ST হিলছৰ কথা আমাৰ ভাৰতৰ সংবিধানৰ কথা কৈ গৈছে তাত কেনেকৈ আজি অসম চৰকাৰে ST ভেলী উপত্যকাৰ কথা কৈ আমাৰ 6টা জনগোষ্ঠীক আহোম চুতীয়া মৰাণ মটক কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীসকলক তেখেতসকলে প্ৰতাৰণা কৰিব বিচাৰিছে মৰাণ মটকক বাৰু প্লেনছত ৰাখিবলৈ প্ৰস্তাৱ ওলাইছে আৰু কোচ ৰাজবংশী গোৱা লোকে আমি বাকী 3টা আহোম চুতীয়া আৰু চাহ জনগোষ্ঠী সকলক কিয় এইটো আমাক কিয় ST ভেলী নামৰ এটা কথা কৈ আমাক টুপি পিন্ধাব বিচাৰিছে জাপি পিন্ধাব বিচাৰিছে এই কথা কিন্তু আমাক উত্তৰ দিব লাগিব ঠিক আছে 3 নম্বৰ কথা মই একেলগে কৈ লৈছোঁ যিটো মই কথা ক'বলৈ নাপাম জুবিন গাৰ্গৰ চাৰ্জশ্বিটৰ কথা ওলাইছে জুবিন গাৰ্গক ন্যায় দিয়াৰ কথা আছে জুবিন দাক ন্যায় দিয়াৰ কথা ওলাইছে মই এটা কথা কৈছোঁ আজি SIT চাৰ্জশ্বিট দিব বুলি কৈছে তাৰিখ ঘোষণা কৰিছে কিন্তু এখন SITটো এতিয়ালৈকে হাই কমিশ্যন অফ ছিংগাপুৰ হাই কমিশ্যন যি ছিংগাপুৰৰ হাই কমিশ্যনে অসমৰ মুখ্যমন্ত্ৰীলৈ চিঠি লিখি কৈছিল যে আমাক আৰ্থিক সাহায্য দিয়ক যি ছিংগাপুৰ হাই কমিশ্যনে কৈছিল যে আমাক আপোনালোকৰ কালচাৰেল ট্ৰুপাৰ পঠক সাংস্কৃতিক গোষ্ঠী পঠক সেই সাংস্কৃতিক আজি আমি একেবাৰে প্ৰশ্ন উত্থাপন কৰিম সাংস্কৃতিক গোষ্ঠী মানে জুবিন গাৰ্গক কি অসম চৰকাৰে পঠাইছিল নেকি আৰু সেই চিঠি পোৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্লিজ স্পিক বুলি চিফ ছেক্ৰেটাৰীলৈ লিখি দিছিলে চিফ ছেক্ৰেটাৰী সেই টুকাৰ ভিত্তিত বিভিন্ন বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছিল এইবিলাকক কেতিয়া তদন্ত আদালতলৈ আহিব আৰু হাই কমিশ্যন নাই পাৰমিশ্যন দিয়া নাই নহয় মোৰ ওচৰত চিঠিখন চাওক চিঠি প্লিজ স্পিক লিখাৰ পিছত হাই চিফ ছেক্ৰেটাৰী কি কৈছে চিফ ছেক্ৰেটাৰী প্ৰশ্ন কৰিছিলে চিফ ছেক্ৰেটাৰী কি চিফ ছেক্ৰেটাৰী তেখেতলৈ কৈছে যে এক্ট ইজ ডিপাৰ্টমেণ্ট Act is কথা পাতিবলৈ কৈছে আৰু তাৰপিছত মোৰ চিঠিখন যে মই চিঠিখন পঢ়াই দিওঁ চাই লওক আপোনাৰ চিঠিখন যে তাৰপিছত চিফ ছেক্ৰেটাৰী কি লিখিছে ছেক্ৰেটাৰী এক্ট ইজ পলিচি প্লিজ ৰাইট টু মিনিষ্ট্ৰী অফ গাইডলাইনছ গতিকে আমাৰ কথা হ'ল যে ছিংগাপুৰ হাই কমিশ্যন সেই কমিশ্যনৰ দায়িত্বত থকা পবিত্ৰ মাৰ্ঘেৰিটা মুখ্যমন্ত্ৰী চিফ ছেক্ৰেটাৰী এই সকলোবিলাকক তদন্তৰ আদৰ নকৰাকৈ কেনেকৈ SIT চাৰ্জশ্বিট দিব আৰু SIT চাৰ্জশ্বিটখনে এখেতসকলৰ একাংশক যে ৰেহাই দি যে চাৰ্জশ্বিট নিদিব তাৰ কি নিশ্চয়তা আছে নিশ্চয় বিজেপিৰ মুখপাত্ৰগৰাকী এটা কথা কৈছিলে যে মানে আমাৰ যিটো জুবিন গাৰ্গক লৈ যিটো কথা কৈছিলে তেখেতসকলে যিটো কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জাজমেণ্ট দিব নি এনেকুৱা কিছুমান কথা কৈছিলে মই এটা কথা কওঁ চাওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া SITৰ সদস্য নেকি
ডেফিনেটলি নহয় তেওঁ যদি নহয় SIT গঠন কৰাৰ দিনৰ পৰাই তেওঁ হত্যা কৰা বুলি কৈ আছে যদি হত্যা কৰা বুলি কয় তাৰমানে তেওঁ ভালকৈ কথাটো জানে এটা কেনেকৈ গম পালে এটা হিমন্ত বিশ্ব শৰ্মাৰ সেইটোৰ ওপৰত আমাৰ সন্দেহ আছে নহয় সেইকাৰণে সন্দেহ আছে য়েছ সেইটো কথা ক'ব গৈছোঁ যদি তেওঁ হোম মিনিষ্টাৰ হয় তেওঁৰ সময় জুবিন গাৰ্গক কেনেকৈ হত্যা কৰিলে তেওঁৰ কি নিৰাপত্তা দিয়াৰ কোনো কাম নাছিলে জুবিন গাৰ্গ ডাঙৰীয়া তেওঁ কৈছে যে 8টা বছৰ ধৰি তেওঁক মানে হত্যা কৰাৰ ষড়যন্ত্ৰ চলি আছে তো হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগ কি শুই আছিল নেকি মানে কি তেওঁৰ ইণ্টেলিজেঞ্চ নাই নেকি তেওঁ কি কৰিছে তেতিয়ালে হিমন্ত বিশ্ব শৰ্মাৰ ক'ত পালে তেতিয়া তেওঁ কৈ আছে চাৰ্জশ্বিট দিম তেওঁ কৈ আছে হত্যা হৈছে কিন্তু তেওঁ এনেকৈ নকয় যে মানে কি জুবিন গাৰ্গক কোনে হত্যা কৰিছে তেওঁ এতিয়ালৈকে কিন্তু মুখখন খুলি নকয় কৈ দিয়ক কাৰণ আপুনি সকলো কথাই জানে সেইকাৰণে মই এটা কথা কৈছোঁ হোম মিনিষ্টাৰ যদি হয় হোম মিনিষ্টাৰ যিটো দায়িত্ব আছিল সেইটো দায়িত্ব তেখেতে কৰিছেনে কৰা নাই যদি সঁচাকৈ হোম মিনিষ্টাৰ হয় তেখেতে শুনক যেতিয়া তেখেতৰ ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়াৰ ওপৰত যেতিয়া অভিযোগ আহিছিলে গল্ডেন থ্ৰেডছ অফ আছামৰ ক্ষেত্ৰত তেখেতক এতিয়ালৈকে SIT কিয় মাতা নাই এই যে ফুটপাথত মানে পুৰি বিক্ৰী কৰা ব্যক্তি এগৰাকীকো মানে মাতিব পাৰে কোনোবা মানে কি বোলে আমাৰ বিহু কমিটিক মাতিছে বাকী যিকোনো মানুহকে মাতি আছে কিন্তু কিয় এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীক মাতিব পৰা নাই এইকাৰণে যে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী কিয় পবিত্ৰ মাৰ্গেৰিটাক মাতিব পৰা নাই নম্বৰ কথা সেইদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য যদি সদনত কোনোবাই ভালকৈ শুনিছে আৰু আপোনালোকৰ প্ৰতিনিধি তাত বহি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে যোৱা এই গোটেই ঘটনাটোৰ তদন্ত কৰোঁতে এনেকুৱা তথ্য ওলাইছে এই তথ্যবোৰে এতিয়া প্ৰমাণ কৰিছে যে তেখেতৰ যিটো মৃত্যু সেইটো মাৰ্ডাৰ হয় বুলি তথ্যবোৰৰ ওপৰত নিৰ্ভৰ কৰি কৈছে এক নম্বৰ এই প্ৰথম দিনতে কৈছে শুনি লওক না না আপুনি শুনিব লাগিব না শুনিব লাগিব মই আপুনি ৰাজনীতি কৰে হস্তক্ষেপ নকৰিছে আপুনি ৰাজনীতি কৰে বুলি কৈছে মই কিন্তু কমপ্লিট কৰি দিয়ক কোন মাজত কমপ্লিট কৰি দিয়ক না মই শুনি লৈছো এক মিনিট কোন ডাঙৰীয়া মই শুনি লৈছো কি কয় মই শুনি লৈছো এক মিনিট উত্তৰটো মই ল'ব লাগিব এক মিনিট এনে সালে মেৰে কোবা বিচাৰ মই সালে মেৰে কোবা নাই মই এক মিনিট ডাইৰেক্টলি চ্যালেঞ্জ কৰিছো ৰাতুল কলিতা ভুৱন পেগু এক মিনিট পেগু ডাঙৰীয়া মই কৈ গৈছো আৰে নহয় কথাটো তেনেকুৱা নহয় মই ৰাতুল কলিতা আপুনি প্ৰশ্ন এটা সুধিছে ৰাতুল কলিতা আপুনি প্ৰশ্ন এটা সুধিছে মই উত্তৰটো লৈ লওঁ এক মিনিট মই উত্তৰটো লৈ লওঁ নহয় কাৰো মতে নহয় সেইটো SITৰ মতে হ'ব আৰে প্ৰসংগটো যায় এক মিনিট এইটো SIT এক মিনিট ঠিক আছে এক মিনিট ঠিক আছে নহয় প্ৰসংগটো সেইটো নহয় এক মিনিট ঠিক আছে ঠিক আছে হ'ব ঠিক আছে বুজি পাইছো ভুৱন পেগু ডাঙৰীয়া এক মিনিট ঠিক আছে এক মিনিট হ'ব এতিয়া চাওক এতিয়া জনজাতি এক মিনিট প্লিজ ঠিক আছে আৰে চাওক মই পিছত মোক সময়ৰ চৰ্টেজ হৈ যাব এক মিনিট ৰাতুল কলিতা জুবিন গাৰ্গৰ মৃত্যু এক মিনিট জুবিন গাৰ্গৰ চাওক এক মিনিট আৰে মোৰ কথা কি শুনক আৰে নহয় ৰাতুল কলিতা মই এটা ব্ৰেক ল'ব লাগিব কিন্তু এক মিনিট মোকতো ক'ব দিব লাগিব আপোনালোকে ঠিক আছে মই কৈছো এক মিনিট জুবিন গাৰ্গৰ মৃত্যু হৈছে জুবিন গাৰ্গৰ হত্যা হোৱা বুলি যিমানখিনি তথ্য আৰম্ভণিৰ পৰা আমি দেখি আছো যিমানখিনি ৰহস্যৰ সৃষ্টি হৈছে আমাৰো সন্দেহ আছে যে জুবিন গাৰ্গৰ হত্যা হৈছে জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি আমাৰো ধাৰণা আছে কিন্তু সেইখিনি আমি প্ৰমাণ কৰিব পাৰিব লাগিব প্ৰমাণ গৈ আছো কলিতা ডাঙৰীয়া এক মিনিট সেইখিনি আমি প্ৰমাণ কৰিব পাৰিব লাগিব সেই কাৰণেই আমিও সেই চাৰ্জশ্বিটখনলৈ অপেক্ষা কৰি আছো তাতে কি তথ্য SITয়ে হওক তদন্তকাৰী বিষয়াই হওক তাত কি তেওঁলোকে সন্নিৱিষ্ট কৰিছে আৰু কি কৰা নাই সেইটোৰ ওপৰত আমি দৃষ্টি ৰাখিম নিশ্চয় ৰাখিম
কাৰণ সেইখিনি গোটেই অসমবাসীৰ এটা আশা আকাংক্ষাৰ ওপৰত কথা আছে গতিকে জুবিন গাৰ্গৰ সেই মৃত্যুৰ প্ৰসংগ বা মুখ্যমন্ত্ৰীয়ে কোৱা ধৰণে হত্যাৰ প্ৰসংগটো আমি কোনেও এৰি দিয়াটো উচিত নহয় প্ৰথম দ্বিতীয় কথা হৈছে কেৱল আমি জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগটো নহয় আৰু লগতে আমি আজি পৰ্যন্ত বিধানসভাত যিমানকেইটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন হ'ল সেই বিষয়সমূহক লৈ বিতৰ্ক কৰি আছোঁ এতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগটো ওলাইছিল আজি যিসকল চাহ জনগোষ্ঠীৰ যিসকল লোক আছে গোৱালা ডাঙৰীয়া আছে আমাৰ সৈতে তেওঁলোকে এটা দাবী উত্থাপন কৰিছে ঠিক আছে STV বুলি ইন্ট্ৰোডিউস কৰিছে তাৰ মাজতে চাহ জনগোষ্ঠীৰ 36টা গোটৰ 10টাহে জনজাতিকৰণ পাব বাকি কেইটাই নাপাব এই ধৰণৰ কথা বতৰা ওলাইছে গোৱালা ডাঙৰীয়া গতিকে কৰবাত নহয় কৰবাত মানুহৰ সন্দেহখিনি থাকি যায় মই এটা কথা ক্লিয়াৰ কৰি দিছোঁ মই আচলতে অলপ সময়ৰ আগতে মই ষ্টুডিঅ'ত শুনিলোঁ মষ্ট প্ৰবলি চাগে AYDFৰ যিগৰাকী প্ৰতিনিধি তেখেতে কৈছে যে চাহ বাগিচাত যিসকলে জলহা যিসকলে চাহ বাগিচাত শ্ৰমিক হিচাপে কাম কৰি আছে তেওঁলোকে ভূমিৰ পট্টা নাপাব কিন্তু এইটো সন্দৰ্ভত আচলতে ভূমিপট্টাৰ বিষয়টোত লৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে আমাৰ এক আলোচনা অনুষ্ঠিত হৈছিলে আচলতে চাহ শ্ৰমিক যিসকলে বাগিচাত কাম কৰি আছে বৰ্তমান ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা তেওঁলোকক ব্ৰিটিছৰ আমলত লৈ অনা হৈছিলে আৰু ঠিক তেনেদৰে অসমৰ মুষ্টিমেয় কেইখনমান চাহ বাগিচাত জলহাসকলো আহিছিলে সেইটো সময়ত বিহাৰৰ হাজাৰিবাগ আদি এইবিলাক অঞ্চলৰ পৰা তেওঁলোক আহিছিলে আৰু তেওঁলোকে অসমত তেনেকুৱা এখন দুখন চাহ বাগিচা আছে য'ত নেকি প্ৰায় 60 to 65% জলহাসকলে চাহ শ্ৰমিক হিচাপে তাতে কাম কৰি আছে আৰু এইটো কথা কিন্তু কতো মুখ্যমন্ত্ৰী মহোদয় নাইবা চৰকাৰৰ পৰা আমি শুনা নাই যে বাগিচাখনত চাহ শ্ৰমিকক ভূমিপট্টা দিয়া হ'ব কিন্তু জলহাসকলক দিয়া নহ'ব এইটো এটা আচলতে ভুল বাৰ্তা যাব মই ভাবোঁ যে চাহ শ্ৰমিকসকলৰ লগত সমান্তৰালভাৱে জলহাসকলে যিসকলে কাম কৰি আছে একেখন চাহ বাগিচাতে সেইটো ডিছক্ৰিমিনেশ্যন হ'ব বুলি মই নাভাবোঁ গতিকে এনেকুৱা এটা ভুল বাৰ্তা পঠাব নালাগে তেওঁলোকে অন্তৰত হয়তো আঘাত পাব গতিকে মই ভাবোঁ যে নিশ্চিতভাৱে যিসকল চাহ বাগিচাত জলহাসকলেও আজি 2টা বছৰে আব্দুল হাই ডাঙৰীয়া কি ক'ব গতিকে নিশ্চিতভাৱে মানে এমেন্ডমেন্ট বিল যেটো সাবমিট করা হয়েছে বিলৰ কপি অনারেবল MLA সকলক দিয়া হৈছে আৰু সেই বিলৰ যেটো তাতে সন্নিবিষ্ট হৈছে এই কথাখিনি MLA সকলে ষ্টাডি কৰি বিধানসভাত উপস্থাপন কৰিছে আমাৰ AIDFৰ বিধায়কসকলে সেই হাৰিটো মানে এড কৰিব দিছিলে একচুয়ালি যেটো বিলত কিন্তু অকল মানে চাহ জনগোষ্ঠীৰ এই মানুহখিনিকে মাটিৰ পট্টা দিয়াৰ কথা কোৱা হৈছে তাতে কিন্তু জলহাসকলক মাটিৰ পট্টা দিয়া হোক এইটো কিন্তু তাতে নাই এইটো ডিমান্ড আমাৰ AIDF ফলৰ পৰা কৰা হৈছিল আৰু এইটো ডিমান্ড ৰখা নাই কাৰণে আমাৰ AIDFৰ প্ৰতিনিধিৰ কথাখিনি শুনা নাই কাৰণে অবহেকত AIDFৰ বিধায়কসকলে সদন ত্যাগ কৰিবৰ কাৰণে আজি বাধ্য হৈছে অতিৰিক্তভাৱে উল্লেখ কৰাৰ প্ৰয়োজন আছে নে নাই নে তেওঁলোক পোনপটীয়াকৈ পৰে না তাতে বিলখনৰ ভিতৰত যিখিনি কথা মেনশন আছে বিলখনত যিখিনি কথা মেনশন আছে তাৰ পৰা বুজা গৈছে আৰু কি যে এই বিলখনে জলহাসকলক সাঙৰি নলয় এই বিলখনত যাৰ কাৰণে AIDFৰ সন্মানীয় বিধায়কসকলে বিধানসভাত ইয়াৰ প্ৰতিবাদ কৰিছে আৰু তাতে এমেন্ডমেন্টত এই কথাখিনি সন্নিবিষ্ট কৰাৰ কাৰণে ৰিকুৱেষ্ট কৰিছে সেই কথাখিনি মাননীয় স্পিকাৰ মহোদয় শুনা নাই তেখেতসকলৰ কথা গ্ৰাহ্য কৰা নাই যাৰ কাৰণে AIDFৰ বিধায়কসকলে সমস্যাটো এইটোৱে যে বিধানসভাত আমাৰ অসমৰ প্ৰত্যেকটো সমস্যাৰ কথা আলোচনা হ'ব লাগে বিধানসভা পৰ্যাপ্ত যেটো 3টা সেশন অনুষ্ঠিত হ'ব লাগে 3টা সেশনৰ এটা সেশন কিয় কমাই দিয়া হ'ল মই বুজি পোৱা নাই এইটো সেশন আৰু এটা কথা গুৰুত্বপূৰ্ণ কথা আমি কিয় সকলে উত্থাপন কৰা নাই বা মিছ কিয় কৰিছে আমি বুজি পোৱা নাই আমি এতিয়াও দেখিছো যে লোকসভাৰ বা আমাৰ সংসদৰ অধিৱেশন কিন্তু 3টা কালীন চলি আছে বাজেট সেশন চলি আছে বৰ্ষাকালীন চলি আছে আৰু 1 ডিসেম্বৰ শীতকালীন চলিব কিন্তু অসম বিধানসভাৰ অধিৱেশন এবাৰ কেৱল 2টা সেশন চলিছে বাজেট সেশন চলিছে আৰু এবাৰ শীতকালীন অধিৱেশন ন ইয়াৰ টেকনিক্যালিটিজ খিনি নিশ্চয় ভুবনদা আৰু জয়নাথ নিশ্চয় মই গৈ আছো গতিকে এবাৰ সদনখনত মই ভাবো যে আৰু এবাৰ সময় কেৱল 5 দিন দিছে মই ভাবো যে আৰু যথেষ্ট সময় থাকিব লাগিছিল তেতিয়া অসমৰ আৰু বহু কিছুমান গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ ঠিক আছে মই 8 ডিসেম্বৰত যেতিয়া অসমত চাৰ্জশিটখন দাখিল হ'ব তাত কোৰ্টৰ গোচৰটো চলিব সেই চাৰ্জশিটখনৰ ওপৰত মই যেটো গোচৰ কৰিছিলো সিংগাপুৰৰ তাতো কোৰ্টত চলিব কিন্তু এই 8 তাৰিখৰ চাৰ্জশিটখন পোৱাৰ লগে লগে মই আকৌ সিংগাপুৰত সেই চাৰ্জশিটখন দিব লাগিব যে যেহেতু জুবিন গাৰ্গৰ তাৰ মুখ্যমন্ত্ৰীটো কৈছে যে এইটো হত্যা হৈছিলে হত্যাটো হোটেলত হোৱা নাই বা ৰাজপথত হোৱা নাই ক'ত হৈছিলে হত্যাটো সাগৰৰ মাজত কিমান আছিলে জাহাজখনত 20 গৰাকী তে যিখন জাহাজৰ তলত সাগৰৰ পানীত জুবিন গাৰ্গৰ মৃত্যু হৈছিল তাত 20 গৰাকী আছিলে যে চাৰ্জশিটখনত সেই 20 গৰাকীৰ নাম আহে নে নাহে আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথা হ'ব যদি আহে ভাল কথা আমি সমৰ্থন কৰিম যদি নাহে ভাগ কিয় কৰিলে মুখ্যমন্ত্ৰী হেতুৰ উত্তৰ মই সিংগাপুৰত যাই কিনে দিম যেহেতু এইটো
হত্যাকাণ্ড বুলি কৈছে, জাহাজখনৰ 4-5 গৰাকী দুখী হ'ব, কাক কৰিব কাক নকৰিব মইতো নাজানো এতিয়ালৈ। সেইকাৰণে 8 তাৰিখলৈ অপেক্ষা কৰক, কিন্তু সমানে সমানে ছিংগাপুৰৰ আদালতো গোচৰটো চলিব অহা ডিচেম্বৰ মাহত। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ইতিমধ্যে এজনে মাৰিছে 4জনে সহযোগ কৰিছে বুলি। মুখ্যমন্ত্ৰী তেনেকুৱা আগে পিছে বহুত মিছা কথা কয়, মানে এইটোত কি কৈছে কি নাই কোৱা পিছত ক'ব, মইতো কৈয়ে দিছিলো আদালতে কিবা কৰিলে মোৰ কি দিওঁ, মুখৰ কথাত বাদ দিয়ক, কাগজখন আহিব দিয়কচোন আগে। প্ৰকৃতত ন্যায় পাবনে জুবিন গাৰ্গে? 100% পাব, কাৰণ ঘটনাটো হৈছে ছিংগাপুৰত আৰু তদন্ত হৈছে দিছপুৰত। কেনেধৰণৰ কথা মইতো বুজি পোৱা নাই। মানুহ মৰিছে ছিংগাপুৰত, তদন্ত আৰু দোষী ঘোষণা কৰিছে দিছপুৰত, তাকো এছেম্বলিৰ ভিতৰত। আইন আদালতৰ জাজৰ কথা অহাই নাই, হাইকোৰ্টৰ কথা অহাই নাই, সুপ্ৰিম কোৰ্টৰ কথা অহাই নাই, ছেছন কথা অহাই নাই। ক'ত হৈছে ঘোষণা? দিছপুৰত। আৰু ঘটনাটো ক'ত হৈছিল? ছিংগাপুৰত। বহুত খেলি মেলি আছে আপোনালোকে, আৰু মইতো সম্পূৰ্ণ নজৰ ৰাখিমেই। মই 2বাৰ নহয় আৰু 10 বাৰ যাব সাজু। আজিকালি ছিংগাপুৰ যালে কি ভাবিব লাগে? আপোনালোকৰ ৰিপৰ্টাৰকো লগ ধৰিছো, ভয়ত নোলালে আপোনালোকে কোনো। মইতো মুকলিকৈ কৈছিলো যে সাংবাদিকো যাব পাৰে মোৰ লগত। দাদা, মুঠতে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত আপোনাৰ মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত বিশ্বাস আছে নে নাই? মোৰ কাৰো ওপৰত বিশ্বাস নাই। মই যিটো লাগিছো গোচৰ সেইটোৰ ওপৰতে মোৰ বিশ্বাস আছে, বেলেগ মোৰ কাৰো ওপৰত বিশ্বাস নাই, আৰু সেইটোত এটা ৰিজাল্ট পাব। আৰু SITৰ ওপৰত বিশ্বাস নাই? এতিয়া SITয়ে ক'ৰবাত চাহ মাতিছে, পৰিয়ালক মাতিছে, ক'ৰ বিহু কমিটিক মাতিব লাগে সেই 11টা ছিংগাপুৰত যে জাহাজখনত আছে সেইকেইটাক, আৰু মাতি আছে চাহ পৰিয়ালক, আৰু তদন্তকাৰী বিষয়াক আজিলৈ যোৱাই নাই ছিংগাপুৰলৈ। মোৰ বিশ্বাস নাই। ন্যায় আয়োগৰ ওপৰত বিশ্বাস আছে, কাৰণ জাজ এগৰাকীৰ এখন আয়োগ গঠন কৰিছে। মই মোৰ ভাষ্যটো কৈ আহিছো, আৰু SITৰ ওপৰত বিশ্বাস নাই? মোৰ নাই, কাৰোবাৰ যদি আছে মই নাজানো, মোৰ মুঠেই বিশ্বাস নাই। আৰু এই গোচৰটোৰ ওপৰত তেনেকা আগে পিছেও বহুত গোচৰত SIT গঠন কৰিছিলে, কিন্তু মোৰ বিচাৰ, আৰু মোক বিচাৰাও নাই, মই যোৱাও নাই। কিন্তু মইতো মোৰ প্ৰতিটো কথা মই ৰাজহুৱা কৰি আছো। ছিংগাপুৰ পুলিচৰ লগত মোৰ কি ধৰণৰ যোগাযোগ আপোনালোকে নিশ্চয় মোৰ ছচিয়েল মিডিয়াত পাই আছে। আজিলৈ কোনোবা কিবা ক'লে নেকি যে দুলুৱামে এইটো ভুল কথা কৈছে বা এইটো মিছা কথা? মই প্ৰত্যেকটা মোৰ বিষয়, মোৰ তদন্তকাৰী বিষয়া কোন, মোৰ গোচৰত মই দ্বিতীয়বাৰ যাতে মোক কি বুলি ক'লে, মোৰ বিষয়ত কোনগৰাকী বিষয়ে চলাই আছে গোচৰটো, এইবিলাক গোটেইবিলাক মই ৰাজহুৱা কৰিছো। আজিলৈতো মোকতো একো প্ৰশ্ন কৰা নাই যে এইটো কথা কিয় ক'লে, এইটো মিছা কথা বুলি। জুবিন গাৰ্গৰ ইছ্যুটো প্ৰত্যেকটা ডেভেলপমেণ্ট অসমৰ ৰাইজক মই জনাই থাকিম, যিটো মই কৰা গোচৰত। বাকী অসমৰ দায়িত্ব অসমে কি কৰোঁ, মোৰ অসম লৈ মোৰ কথা নাই। অনুষ্ঠানটোৰ যোগেদি আজি আপোনালোকে বহুখিনি কথাই গম পালে, সকলোৱে নিজৰ মনৰ কথাখিনি প্ৰকাশ কৰিছে। জুবিনদাৰ পৰা এতিয়া জনজাতিকৰণ হয়, ঠিকেই শুনিছে আপোনালোকে, সকলোৱে নিজৰ নিজৰ কথাখিনি আগবঢ়াইছে। অনুষ্ঠানটো চাহ শ্ৰমিকৰ ভূমিপট্টাৰ বাবে বিধেয়ক সংশোধন কৰা হৈছে, হয় বিভিন্ন আপোনাৰ বিষয়, তৰ্ক, যুদ্ধ সকলোবোৰ চলি আছে। আগ্ৰাহী ৰূপৰ এতিয়া শাসন, সকলোখিনি কথাই আপোনালোকে এই অনুষ্ঠানটোত আজি সকলোৰে মনৰ কথাখিনি গম পাইছে। যি চলি আছে ৰাজ্যত সকলোৱে দাঙি ধৰিছে, ৰাইজৰ আগলৈ আগুৱাই দিছে কথাখিনি। সংবাদ মাধ্যমৰ যোগে আপোনালোকে বহুখিনি কথাই গম পাই আছে ইতিমধ্যে। ঘটনাত কিখিনি কথা ওলাইছে সকলোৱে কৈ আছে। যদিহে আপোনালোকে অনুষ্ঠানটো চাই ভাল পালে, ভিডিঅ'টো সকলোৰে মাজলৈ আগবঢ়াই দিব। যদিহে ইয়াৰ সম্পূৰ্ণ ভিডিঅ'টো চাব বিচাৰিছে, তেতিয়াহ'লে ND24 আপোনালোকৰ মাজলৈ আগবঢ়াই থৈছে, তাত গৈ আপোনালোকে সম্পূৰ্ণ অনুষ্ঠানটো চাব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বেছি ধন্যবাদ থাকিল।